হেল্ল' এভৰিৱান, ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 2024 চনৰ স্কুলৰ মেৰিট লিষ্টত যিসকল ষ্টুডেণ্টৰ নাম আহিছিল, সেইসকল ষ্টুডেণ্টৰ বাবে আজিৰ ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ। কাৰণ হায়াৰ এডুকেশ্যন অফ আছামে এখন নটিচ গাইডলাইন এখন দিছে, মানে স্কুটি কেতিয়া বিতৰণ কৰা হ'ব, কেনেকৈ হ'ব, ইলিজিবিলিটি, এই সম্পূৰ্ণ বিষয় লৈ এখন গাইডলাইন দিছে। আৰু এই গাইডলাইনখন তোমাৰ জনাটো বহুত প্ৰয়োজনীয়। গতিকে আজিৰ এই ভিডিঅ'টোত এই সম্পূৰ্ণ গাইডলাইন, যিখন হায়াৰ এডুকেশ্যনে যিখন নোটিছ দিছে, সেই নোটিছখনৰ মতে স্কুটি বিতৰণ কৰা হ'ব। গতিকে এই সম্পূৰ্ণ বিষয় লৈ, এই নোটিছখনত কি আছে, এই সম্পূৰ্ণ বিষয় লৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গভাৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, আপোনালোকে স্ক্ৰীণত থকা নোটিছখনত দেখিবলৈ পাই আছে। গভাৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী। আচ্ছা, ইয়াত প্ৰথমে ছাবজেক্টত দিছে কি চোৱা, গাইডলাইন ফৰ ডিষ্ট্ৰিবিউশ্যন, মানে ছোৱালীৰ কাৰণে 60% আৰু ল'ৰাৰ কাৰণে 75% লাগিবই। এইটো ছাবজেক্টত দিছে। পিছত নাম্বাৰ ওৱানত দিছে এইমটো নালাগে, এইমটো আৰু জানো সকলোৱে। নাম্বাৰ 2ত দিছে ইলিজিবিলিটি কেৰিয়াৰ, মানে এই নাম্বাৰ 2ৰ যিকেইটা পইণ্ট আছে, সেইকেইটা পইণ্ট তোমাৰ কাৰণে, তোমাৰ যদি মেৰিট লিষ্টত নাম আহিছে, তেনেহ'লে তোমাৰ কাৰণে জনাটো অতি প্ৰয়োজনীয়। নাম্বাৰ 2ৰ পইণ্ট নম্বৰ এ কি দিছে, দ্য ষ্টুডেণ্ট মাষ্ট পাছ দ্য হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2024, মানে ষ্টুডেণ্টসকল 2024ত হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ হ'ব লাগিব। কণ্ডাক্ট বাই দ্য আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, অৰ্থাৎ AHEC যিখন কাউন্সিল আছে, সেইখনৰ দ্বাৰা হ'ব লাগিব, সেইখনৰ আণ্ডাৰত হ'ব লাগিব। গাৰ্লছ ষ্টুডেণ্ট মাষ্ট স্কোৱাৰ 60%। পইণ্ট বিত যিটো দিছে, গাৰ্লছৰ 60% লাগিব, 60% প্লাছ লাগিব, 60ৰ তলত হ'লে নহ'ব। পইণ্ট চিত কি দিছে, 2ৰ পইণ্ট চিত কি দিছে, বয়জ ষ্টুডেণ্ট মাষ্ট স্ক'ৰ 75% লাগিব। নাম্বাৰ ডিত, 2ৰ ডিত যিটো দিছে, সেইটো বহুতো ইম্পৰ্টেণ্ট আৰু সেইটো অলপ ভালদৰে শুনিব। ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিফাৰেঞ্চ কেটাগৰী আৰ নট এলিজিবল, মানে যিসকল ষ্টুডেণ্টে বেটাৰমেণ্ট দিছে, মানে এইটো বছৰত মই পোৱা নাই বেটাৰমেণ্ট ষ্টুডেণ্ট বা যিসকলে দিছে, সেইসকল ষ্টুডেণ্ট এই স্কুটিৰ মেৰিট লিষ্টত অন্তৰ্ভুক্ত নহ'ব, সেইসকলক দিয়া নহ'ব। ড্ৰপ আউট ষ্টুডেণ্ট, কি দিছে, ড্ৰপ আউট ষ্টুডেণ্ট আৰ অলছ' নট এলিজিবল ফৰ দ্য স্কেম। ড্ৰপ আউট, যিসকলে এবছৰ ড্ৰপ দিছে, 2 বছৰ ড্ৰপ দিছে, সেইসকল ষ্টুডেণ্টক দিয়া নহ'ব। নাম্বাৰ এফটো বহুতো ইম্পৰ্টেণ্ট আৰু সেইটো অলপ ভালদৰে চাব আপোনালোকে। ষ্টুডেণ্ট হেভ টু বি ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম, মানে ষ্টুডেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব, আৰু নাম্বাৰ যিটো সেইটো আগতে নাছিল, কিন্তু এতিয়া আহিল কিয়, আপোনালোকে অলপ কমেণ্ট কৰি জনাব। ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ 10+2 বিয়ণ্ড 10+2, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী য'ত পঢ়িছা, হায়াৰ ছেকেণ্ডাৰীৰ আগত বাকী 10 ক্লাছ পঢ়িব লাগিব। কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰিও আগতে পাইছিল, কিন্তু এই বছৰ নাপায় কিয়, আপোনালোকে ডাইৰেক্ট হিমন্ত মামাক টুইট কৰিব, কমেণ্ট কৰি জনাব। নাম্বাৰ 2ৰ যিকেইটা পইণ্ট আছে, সেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট। ইলিজিবিলিটিৰ, তোমাৰ স্কুটি পোৱাৰ ইলিজিবিলিটি কি, সেই নাম্বাৰ 2ৰ পইণ্টকেইটাত দিয়া হৈছে। ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, পিছত কি দিছে, ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, এইকেইটা পঢ়িব নালাগে। ইয়াত ডিষ্ট্ৰিবিউশ্যন প্ৰচেছত চিম্পলি দিয়া আছে যে স্কুলৰ প্ৰিন্সিপালৰ থ্ৰুৰ দ্বাৰা সকলোবোৰ জনোৱা হ'ব, কেতিয়া দিব, আৰু প্ৰিন্সিপালে সকলোবোৰ জনাই দিব, স্কুলৰ পৰা জনাই দিয়া হ'ব। আৰু নাম্বাৰ এফ যিটো ডিষ্ট্ৰিবিউশ্যন প্ৰচেছৰ পইণ্ট 3ৰ নাম্বাৰ এফ নম্বৰটো অলপ ইম্পৰ্টেণ্ট, সেইটো মোষ্ট ইম্পৰ্টেণ্ট, সেইটো অলপ ভালদৰে চাব। দ্য ষ্টুডেণ্ট নিড নট পে এনি এমাউণ্ট টু দ্য ডিলাৰ ফৰ দ্য কষ্ট অফ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ, মানে ষ্টুডেণ্টে টকাও দিব নালাগে ডিলাৰক, মানে য'ৰ পৰা গাড়ীখন আনিবা ডিলাৰক 1 টকাও দিব নালাগে, ইঞ্চুৰেঞ্চৰ কাৰণে আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 1 টকাও দিব নালাগে। আপোনাৰ পৰা অলপ বিচাৰিব পাৰে, সেইকেইটা বেলেগ, যদি তোমাৰ গাড়ীত কিবা লগাই দিয়ে সেইকেইটাৰ কাৰণে অলপ বেলেগ বিচাৰিব। গতিকে
এই নোটিছখন সকলো ষ্টুডেণ্টৰ বাবে বহুতো ইম্পৰ্টেণ্ট যিসকল ছাত্ৰ ছাত্ৰীৰ মেৰিট লিষ্টত নাম আহিছে সেইসকলে অলপ ভালদৰে চাব আৰু নোটিছখন আমি যিদৰে বুজাই দিছোঁ লাগিলে ভিডিঅ'টো ভালদৰে চাই প্ৰথমৰ পৰা শেষলৈকে চাই ভালদৰে বুজিব আৰু স্কুলৰ দ্বাৰা সকলোবোৰ জনাই দিয়া হ'ব আৰু নোটিছখনৰ ইলিজিবিলিটি যিটো পইণ্ট আছে সেইটো অলপ ভালদৰে চাব গতিকে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি আমাৰ চেনেলটোত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আমি সদায় এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম